নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোৰ ইম্পৰ্টেণ্ট আপডেটৰ লগতে অৰুণোদয় আঁচনি ৰিলেটেড আপডেটসমূহ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে এটা লাইক কৰি দিব। আৰু যিহেতু এইটো দিনৰ বাবে সকলো অসমবাসী ৰৈ আছিলে, অৱশেষত জুবিন গাৰ্গৰ SIT ৰিপৰ্ট ছাবমিট কৰা হ'ল। পাৰিলে আপোনালোকে ভিডিঅ'টোৰ তলত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিব আৰু চেনেলটো নতুন আহিছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আজিৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰৰ পিটিআৰত এলেকাত হোৱা মিটিঙত অৰুণোদয়ৰ বিষয়ে এনেধৰণৰ কিছুমান কথা ক'লে আৰু ইম্পৰ্টেণ্ট আপডেট কিছুমান দিলে, যি আহিব লগা বছৰটোত আপোনালোকৰ বাবে বহুত সুবিধাজনক হ'ব আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে অতি ভাল খবৰ লৈ আহিছে আৰু নতুন নতুন স্কিমৰ কথাও ইয়াত কথা পতা হৈছে। তো ভিডিঅ'টো মই আপোনালোকক প্লে কৰি দেখাই দিছোঁ। আজি লাগিব নাই অৰুণোদয়? নে আজি নিদিলেও হ'ব নেকি? আজি লাগিব। ঠিক আছে, যদি আজি লাগিব আৰু ভৱিষ্যতে কি পাম, ধুনীয়াকৈ মোৰ কথাখিনি শুনি থাকিব আৰু মই আপোনালোকক ভাল ভাল কথা কম আৰু আপোনালোকে গোটেইসকলে শুনিবনে নাই? আচ্ছা, এটা কথা কওক, সকলোৰে বেংকৰ একাউণ্ট আছে নে নাই? অলপ পিছতে বেংকৰ একাউণ্টত অৰুণোদয়ৰ টকা সোমাব। গতিকে আপোনালোকে মোবাইলটো চাই থাকিব। কাৰ কাৰ মোবাইল আছে আৰু মোবাইল কাৰ কাৰ নাই হাত দাঙকচোন। এটা মোবাইল দি আৰু আঁচনি বনাব লাগিব, হয়নে নহয়? এটা মোবাইল ফোন দিলে ভাল হ'ব নেকি? ঠিক আছে, এতিয়া যাৰ মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত মেছেজ আহিব, আজিৰ দিনটোৰ ভিতৰতে আমাৰ অৰুণোদয়ৰ টকা আজিয়ে সোমাই যাব। হ'ব? আজি অৰুণোদয় আঁচনিৰ খন আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। কোকৰাঝাৰৰ বডোফানগৰ গ্ৰীণফিল্ডত উপস্থিত হিতাধিকাৰীসকলৰ উপৰিও ওদালগুৰি, বাক্সা, তামুলপুৰ আৰু চিৰাঙতো উপস্থিত আমাৰ সন্মানৰ বিটিআৰবাসী ৰাইজক মই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ অসমত বিটিআৰক বাদ দি আমি অৰুণোদয় আঁচনি 7 অক্টোবৰ তাৰিখে হিতাধিকাৰীসকলক নতুনকৈ নিৰ্বাচন কৰি আৰম্ভ কৰিছিলোঁ। কিন্তু বিটিআৰৰ নিৰ্বাচনৰ বাবে আমি বিটিআৰত অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। মই যেতিয়া BTCৰ নিৰ্বাচন আছিলে আপোনালোকৰ মাজলৈ গৈছিলোঁ, তেতিয়া মই সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমৰ আন অঞ্চলত যেনেকৈ লাখপতি বাইদেউৰ আঁচনি পাইছে, অৰুণোদয়ৰ আঁচনি পাইছে, আমি বিটিআৰৰ ৰাইজকো নিৰ্বাচনৰ পিছতেই অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ আঁচনি, এই গোটেইবোৰ আঁচনি আমি দিয়াৰ বাবে চেষ্টা কৰিম। বিটিআৰৰ নিৰ্বাচন হৈ গ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিআৰ প্ৰধানৰ দায়িত্ব ল'লে আৰু তেখেতে দায়িত্ব লোৱাৰ কেইদিনমান পিছতেই মই তেওঁক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু কৈ মই তেখেতক কৈছিলোঁ যে আমাৰ বিটিআৰত 4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিব বিচাৰোঁ। নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল। আগতে হোৱা নিৰ্বাচন আৰু আপুনি এতিয়া কৰিব খোজা নিৰ্বাচন দুইটাকে মিলি আমাৰ হিতাধিকাৰীসকলক ঠিক কৰি দিয়ক, যাতে আমি 2025 চনৰ ভিতৰতে বিটিআৰৰ ৰাইজক
অৰুণোদয় দিব পাৰোঁ। সিদিনাখন মোক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে আমাক BTRৰ বাবে আৰু 50,000 অতিৰিক্তকৈ অৰুণোদয় লাগে। আমি লগে লগে 50,000 আৰু অধিক অৰুণোদয় দিছিলোঁ আৰু তাৰ ফলত আজি এটা সুন্দৰ নিৰ্বাচনৰ মাজেৰে আমি 5খন জিলাত অৰুণোদয় আঁচনি দিবৰ বাবে আজি সমবেত হৈছোঁ। আপোনালোকে জানি ভাল পাব যে কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকেতো পাবই, যিসকলে মিটিঙত আহিব পৰা নাই, ঘৰত আছে, তেওঁলোকেও আজি অৰুণোদয় পাব। তাৰ লগতে আমাৰ বাক্সা জিলাত 60,676 গৰাকী, চিৰাং জিলাত 60,545 গৰাকী, তামুলপুৰত 61,578 গৰাকী আৰু ওদালগুৰিত 1,09,034 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। আমাৰ BTRত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। আমাক অৰুণোদয় আঁচনি সুন্দৰভাৱে নিৰ্বাচন কৰি এই আঁচনি দিবলৈ সুবিধা দিয়াৰ বাবে মই BTR প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BTRৰ সাংসদ, বিধায়ক, EM, MCLA সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিচেম্বৰ মাহৰ বাবে দিম। জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব, মই BTR নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছোঁ আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে। 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে। আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে, মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে। আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব। অকল সেয়ে নহয়, 1250 টকাৰ আমি অৰুণোদয় পালোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ, আমাৰ 1000 টকা, 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল। 1250 টকা অৰুণোদয়ৰ পৰা পালোঁ, 800 টকা বিনামূলীয়া চাউলৰ পৰা পালোঁ। এতিয়া মই যেতিয়া সৰু আছিলোঁ, গাঁৱত দেখিছিলোঁ যে ঘৰত যদি কোনোবা অতিথি আহে, ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাষৰ ঘৰৰ মানুহৰ পৰা চেনি
খুজি লৈ আহে যে এক বাটি চেনি দিয়ক, আকৌ যেতিয়া মায়ে চেনি পাব বাটিটো ঘূৰাই দিয়ে। তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে, নিমখ আনে। এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছো। অৰুণোদয় 1250 টকা, বিনামূলীয়া চাউল। এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায়, 1 কেজি চেনি পায়, 1 কেজি নিমখ পায়। কিনিছেনে নাই আপোনালোকে? কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, ইয়াততো সকলোৱে কিনিছে। এটা কথা মোক উত্তৰ দিয়ক, দালিৰ কোৱালিটিটো ভাল নে বেয়া? অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু 117 টকাত আমি 1 কেজি দালি পাওঁ, 1 কেজি চেনি পাওঁ, 1 কেজি নিমখ পাওঁ। কিন্তু ৰেচনৰ দোকানী আমাক 3 টকাটো ঘূৰাই নিদিয়ে, 120 টকা ল'লে, হয়নে নহয়? সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 100 টকাটো লৈ গ'লে আপোনালোকে দালি, চেনি, নিমখ পাই যাব। অৰুণোদয়ৰ পৰা 1250 পালে, তাৰ পৰা 100 টকা ৰেচনৰ দোকানীক দিলে, 1 কেজি দালি পালে, 1 কেজি নিমখ পালে, 1 কেজি চেনি পালে। তাৰ মানে অৰুণোদয়ত 1250, মোদী ডাঙৰীয়াৰ বিনামূলীয়া চাউল আৰু আমাৰ চৰকাৰে দিয়া 100 টকাত দালি, চেনি, নিমখ। এতিয়া আমি ঘৰখন চলাবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। আমাৰ কষ্ট কম হয়, ঘৰখন চলাব পাৰো আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ কথাও আমি চিন্তা কৰিব পাৰো। আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকে কোনেও আঁচনি অনা নাছিল। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে, এই আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে, খ্ৰীষ্টানেও পাইছে, কোচ ৰাজবংশীয়েও পাইছে, নাথযোগীয়েও পাইছে, বড়ো ৰাইজেও পাইছে, মিচিং ৰাইজেও পাইছে, ৰাভা ৰাইজেও পাইছে। ইয়াত কোনো জাতি ভেদৰ কথা নাই। দুখীয়া হ'লেই এই আঁচনি আমাৰ BTCত ৰাইজে পাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 1 জানুৱাৰীৰ পৰা 100 টকাত লাভ কৰিব 1 কেজি চেনি আৰু 1 কেজি নিমখ ইত্যাদি। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল 1 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ উপহাৰ এটা দিয়া কথা কৈছে, কিন্তু এতিয়ালৈকে ভালকৈ কোৱা হোৱা নাই যে কি উপহাৰ দিব। আৰু হয়তো চৰকাৰে হিতাধিকাৰীসকলক আৰ্থিকভাৱে সহায় কৰিব, কিন্তু বৰ্তমানলৈকে কোনো এনেকুৱা আপডেট অহা নাই যে কেনেধৰণৰ সুবিধা প্ৰদান কৰা হ'ব। কিন্তু জানিব পৰা মতে হয়তো চৰকাৰে যিহেতু আৰ্থিকভাৱে সহায় কৰি আহিছে, সেইবাবে হয়তো আৰ্থিকভাৱে কিছু পইচা দি আপোনালোকক সহায় কৰিব। আৰু বহুদিন ধৰি মই চেনেলটোত ভিডিঅ' দি এক্টিভ হৈ থাকিব পৰা নাই, কাৰণ মোৰ নিজৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে। আৰু ভিডিঅ'বোৰ ভাল লাগিলে এটা লাইক কৰি দিব। আমাৰ ভিডিঅ'ত বহুত ভাল ভিউজ আহে, কিন্তু বহুতে ভিডিঅ'সমূহ চায় আৰু তাৰ ফলত লাভজনকো হয়, কিন্তু বহুতে ভিডিঅ'টো লাইক কৰিব পাহৰি যায়। ভিডিঅ'টো লাইক কৰি কেনে ভিডিঅ'টোত এক্টিভ হৈ থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।